মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাছ 9 গণিতৰ এটো অনুশীলনী 1.6 এখিনি হল আমাৰ সূচকৰ বিধি থকা কিছুমান অংক যেখিনি তোমরা ক্লাছ 8 ত পঢ়ি আহিছিলা সেইকাৰণে মই আজি প্ৰথমতে এই অনুশীলনী 1.6 ৰ অংকখিনি প্ৰথমতে উলিয়াই লৈছো প্ৰথম প্ৰশ্নটো কৈছে এখিনি মান উলিওৱা কৈছে এখিনি সূচকৰ বিধি মতে কৰিব লাগিব দ্বিতীয়টো কৈছে মান উলিওৱা এখিনি আমাৰ সূচকৰ বিধি মতে কৰিব লাগিব 3 নম্বৰটো কৈছে আমাৰ সৰল কৰা এখিনি আমি সূচকৰ বিধি মতে কৰিব লাগিব এতিয়া আমি প্ৰথমতে সূচকৰ বিধি কিটা আকবে মনত পেলাই চাই লওঁ এগিৰা আছে সূচকৰ বিধি a to the power m into a to the power n is equal to a to the power m plus n তাছত আছে a to the power m whole to the power n is equal to a to the power mn যদি আমাৰ m আৰু n দুটা পূৰ্ণ হৈ যাব আকৌ a to the power m divided by a to the power n যদি ডিভাইড কৰিব লগিয়া হয় বেস কিটা একে থাকে আমি কি কৰিব লাগিব হৰণ হৈ যাব a to the power m minus n আকৌ a to the power m into b to the power m is equal to ab to the power m আকৌ আমি পাইছিলো a to the power 0 a to the power 0 মানে কিমান আছিল 1 গতিকে আই প্ৰশ্নখিনি চাওঁচোন অকমান তোমালোকৰ পাঠটো হল সংখ্যা প্ৰণালী এৰে 1 নম্বৰ পাঠৰ আৰু পেজ নম্বৰ আছে 49 আমাক দিছে 64 to the power half আমি 64 মানে জানো a square মানে আমাক কিমান হৈ যাব আমাৰ 64 গতিকে আমি 64 ঠাইত পাতিম আমি a square পাতিম আমাৰ সূচকৰ বিধি মতে কি আছিল যদি a to the power m to the power n থাকে a to the power m আৰু n টো পূৰ্ণ হৈ যায় ইয়াত আছে ইয়াত n ৰ ঠাইত কিমান আছে দুভাগৰ 1 এতিয়া আমি কি কৰিম এই দুইটোৱে দুভাগৰ 1 টো পূৰ্ণ হৈ যাব 2 পূৰণ দুভাগৰ 1 এটা কাটি দিলো কিমান থাকিলে আনসাৰটো 8 এটোই হল ইয়াৰ আনসাৰ এটো 2 নম্বৰ প্ৰশ্ন 32 to the power 1/5 আছে এতিয়া আমি 32 টো ভাঙিবলৈ চাম 2 হলং 32 2 8 গুণ 16 2 4 গুণ 8 আকৌ 2 2 গুণ 4 তাৰমানে 32 মানে কিমান হ'ব আমাৰ দুই কেটা পূৰ্ণ হল 1 2 3 4 5 2 5টা পূৰ্ণ 3টা 4টা 5টা 1/5 দুই 5টা পূৰ্ণ মানে আমি লিখিব পাৰো কিমান লিখিব পাৰো 2 to the power 5 কে লিখিব পাৰো 1/5 আকৌ আমাৰ প্ৰথম সূত্ৰটো মতে a to the power m whole to the power n is equal to a to the power m into n এটা কি হ'ব এই 5 টোৱে 1/5 তে পূৰ্ণ হৈ যাব 5 into 1/5 এটা কি হ'ব পাছে পাছে আমি কাটি দিলো আনসাৰটো থাকিলে আমাৰ 2 আমাক 3 নম্বৰ প্ৰশ্নটো আছে 125 to the power 1/3 এতিয়া আমি 125 টো আমি ভাঙিম 125 টো আমি ভাঙো 5 5 দুগুণ 10 5 5 গুণ 25 আকৌ কৰিলে আমি 5 5 গুণ 25 তাৰ মানে 125 মানে কিমান 5 3টা পূৰণ এটা আমি পাতি দিলাম 5 3টা পূৰণ এটো 1/3 আছে ইয়াৰ ঘাতটো 5 5 3টা পূৰণ আমি লিখিম 5 to the power 3 into 1/3 এটা কি হ'ব আমি 3 আৰু 1/3 টো কি হৈছে পূৰ্ণ হৈ যাব 3 দিনে কাটি দিলো আনসাৰটো থাকিলে 5 ইয়াৰ আনসাৰটো কিমান হ'ব 5 আমি 1 নম্বৰ কিটা কৰি আলো এতিয়া 2 নম্বৰ কিটা একে আমাৰ মান উলিওৱা কৈছে 1 2 3 4টা আছে আৰু 3 নম্বৰটো আমাৰ সৰল কৰা কৈছে ইয়াতো আমাৰ 4টা অংক আছে প্ৰথমটো আছে 9 to the power 3/2 আমাক দিছে 2 নম্বৰটো 9 to the power 3/2 আমি 9 মানে জানো 9 মানে 3 into 3 তাৰ মানে 3 স্কয়াৰ মানে হৈ গল 9 এতিয়া আমি 9 টো আমি ভাঙিম 9 টো আমি ভাঙিম 3 স্কয়াৰ আকৌ ইয়াত 3/2 টো পাতিম আকৌ আমাৰ সূত্ৰমটো কিমান আছে a to the power m into a to the whole to the power n is equal to a to the power m into n m আৰু n আমাৰ পূৰণ হ'ব এতিয়া ইয়াত আছে 3 to the power 2 আৰু 3/2 আমি পূৰণ হ'ব 2 টো কাটি দিলো আমি কিমান থাকিলে 3 to the power 3 3 to the power 3 মানে কিমান 3 3টা পূৰণ 3 3টা পূৰণ কৰিলে কিমান হ'ব আমাৰ আনসাৰটো 27 ইয়াৰ পিছৰ প্ৰশ্নটো আছে 32 to the power 2/5 দুই নম্বৰটো আছে আমাৰ
32 টু দি পাৱাৰ 2/5 আছে এতিয়া এই 32 টো যদি আমি ভাঙো আমি 32 2 × 16 32 2 8 × 16 2 4 × 8 2 2 × 4 32 মানে আমি ভাঙিম যেতিয়া আমাৰ 2 কেইটা পূৰ্ণ হ'ল 1 2 3 4 5 2 5টা পূৰ্ণ হৈ গ'ল 2 টু দি পাৱাৰ 5 ইয়াৰ পাৱাৰ আছে 2/5 এটা কি হ'ব 5 আৰু 2/5 ৰ মাজত পূৰ্ণ হৈ যাব ইয়াৰ পাৱাৰ কেইটা মানে তেনেকৈ পূৰ্ণ হৈ যাব পূৰ্ণ হৈ গ'লে কিমান হ'ব 5 × 2/5 5 কাটি দিলে আমি কিমান থাকিলে 2 স্কয়াৰ 2 স্কয়াৰ মানে কিমান 2 দুটা পূৰণ 2 দুটা পূৰণ কৰিলে কিমান হ'ব আনসাৰটো 4 ইয়াৰ উত্তৰটো কিমান হৈ যাব 4 3 নম্বৰ প্ৰশ্ন আছে 16 টু দি পাৱাৰ 3/4 এটো আছে 16 টু দি পাৱাৰ 3/4 আছে আমি যদি 16 টো যদি ভাঙো আমি 16 টো ভাঙো 2 8 × 16 2 4 × 8 2 2 × 4 2 কেইটা পূৰণ হৈ গ'ল 4টা 1 2 3 4 16 মানে আমি গম পালো কিমান 2 টু দি পাৱাৰ 4 আৰু ইয়াত আছে আমাৰ পাৱাৰ 3/4 আছে এতিয়া 4 আৰু 3/4 মাজত পূৰণ হৈ যাব যদি পূৰণ হৈ যায় কিমান হৈ যাব আমাৰ 4 4 কাটি দিলে ইয়াত থাকিলে 3 তাৰ মানে 2 টু দি পাৱাৰ 3 2 টু দি পাৱাৰ 3 মানে 2 3টা পূৰণ এতিয়া কিমান হৈ গ'ল আনসাৰটো 8 4 নম্বৰটো আছে আমাৰ 125 টু দি পাৱাৰ -1/3 আছে এতিয়া আমি 125 টো আমি ভাঙিবলৈ চাম 125 টো যদি আমি ভাঙো 5 2 × 10 5 5 × 25 আকৌ 5 5 × 25 তাৰমানে 125 মানে কিমান 5 টু দি পাৱাৰ 3 আকৌ ইয়াত পাৱাৰ হিচাপে আছে -1/3 এতিয়া আমাৰ কি হ'ব 3 আৰু -1/3 আমাৰ মাজত পূৰণ হৈ যাব 3 × -1/3 এতিয়া আমি 3 3 কাটি দিলো থাকিলে -1 মাইনাস থাকিলে 5 টু দি পাৱাৰ -1 মানে হৈ গ'ল 1/5 এটো ইয়াৰ উত্তৰ 3 নম্বৰ প্ৰশ্ন আমাৰ সৰল কৰা দিছে 3 নম্বৰটো আমাৰ সৰল কৰা দিছে আমাক দিছে প্ৰশ্নটো 2 টু দি পাৱাৰ 2/3 * 2 টু দি পাৱাৰ 1/5 এতিয়া আমাৰ এটো a to the power m into a to the power n is equal to a to the power m plus n এটো আসলে আমাৰ সূচকৰ বিধি কাৰণ যদি বেস কিটা একে থাকে এই পাৱাৰ কিটা বেলেগ থাকে পাৱাৰ কিটা কি হৈ যাব আমাৰ যোগ হৈ যাব ইয়াতো আমাৰ 2 আৰু 2 বেসটো মিলি আছে এই পাৱাৰ কিটা আমাৰ আমি যোগ কৰিব লাগিব তাৰ মানে 2 to the power 2/3 plus 1/5 হৈ যাব এতিয়া আমি এখিনি কৰিলে হ'ব 3 আৰু 5 ৰ লখাগু আমাৰ কিমান হৈ যাব 15 3 লগত 15 হ'ব লাগিলে 5 পূৰণ কৰিব লাগিব গতিকে 5 ৰ লগত 2 পূৰণ কৰিলে কিমান হৈ যাব 10 5 ৰ লগত এটো 15 হ'ব লাগিলে 3 পূৰণ কৰিব লাগিব গতিকে 1 ৰ লগত 3 পূৰণ কৰিলে হৈ গ'ল 3 তাৰ মানে ইয়াৰ আনসাৰটো হৈ গ'ল 2 টু দি পাৱাৰ ওপৰত হৈ গ'ল 13 তলত হৈ গ'ল 15 এটোৱে ইয়াৰ উত্তৰ তাৰ পিছৰ প্ৰশ্নটো দিছে আমাৰ 1/3 টু দি পাৱাৰ 3 বেস হিচাপে আছে 7 পাৱাৰ হিচাপে আমাৰ 7 আছে এতিয়া কি হ'ব যদি আমাৰ এটো এনেকৈ থাকে আমাৰ সূত্ৰটো আছিল a/b টু দি পাৱাৰ যদি m হয় এতিয়া কি হ'ব a টু দি পাৱাৰ m হয় আৰু b টু দি পাৱাৰ m হৈ যায় এটো এটা আমাৰ সূচকৰ বিধি এতিয়া কি হ'ব ইয়াৰ আমাৰ 1 টু দি পাৱাৰ 1/1 টু দি পাৱাৰ 7 হৈ যাব আকৌ 3 টু দি পাৱাৰ 3 আৰু ইয়াতো আমাৰ কিমান হৈ যাব 7 1 এক যদি আমি 7টা পূৰণ কৰো একে থাকিব এতিয়া ইয়াত কি হ'ব 3 আৰু 7 3 আৰু 7 টো পূৰণ হৈ যাব 21 হৈ গ'ল 1/, তাৰপিছত দিছে আমাৰ 11 টু দি পাৱাৰ 1/2 ডিভাইডেড বাই 11 টু দি পাৱাৰ 1/4 আমাৰ ইয়াৰ সূত্ৰটো হ'ব a to the power m divided by a to the power n যদি বেস দুটা একে আছে পাৱাৰ কেটা বেলেগ বেলেগ আছে এতিয়া আমাৰ আনসাৰটো কি হ'ব a to the power m minus n এই সূচক কেটা আমাৰ বিয়োগ হৈ যাব
এতিয়া ইয়াত 11 আৰু 11 টো একে আছে গতিকে ইয়াৰ সূচককিটা 1/2 আৰু 1/4 আমি বিয়োগ কৰিলে হ'ব 11 to the power 1/2 minus 1/4 এইখিনি কৰিলে হ'ব 11 2 আৰু 4 লেখা গৈ আমাৰ হৈ যাব 4 ইয়াত 2 লগত 2 গুণ কৰিলে 4 হ'ব গতিকে 1 লগত 2 গুণ কৰিলে ইয়াত হৈ গ'ল 2 আৰু ইয়াত থাকিলে 1 তাৰ মানে 11 to the power ইয়াত থাকিলে 4 1/4 11 to the power 1/4 এটোই হ'ল ইয়াৰ উত্তৰ 4 নম্বৰটো আছে আমাৰ 7 to the power 1/2 আৰু 8 to the power 1/2 ইয়াত আমাৰ সূচকৰ বৃদ্ধিটো হ'ব a to the power m into b to the power m যদি আমাৰ সূচককিটা একে আছে ইয়াত m একে আছে কিন্তু এই বেছকিটা বেলেগ বেলেগ আছে গতিকে তেতিয়া আমাৰ কি হ'ব a আৰু b টো পূৰণ হৈ যাব to the power m হৈ যাব ইয়াত চাও আমি ইয়াৰ 1/2 একে আছে 7 আৰু 8 টো বেলেগ বেলেগ আছে বেছকিটা গতিকে আমি 7 আৰু 8 টো পূৰণ হৈ যাব আৰু ইয়াত 1/2 হ'ব তাৰ মানে 7 × 56 56 to the power 1/2 এটোই হ'ল ইয়াৰ উত্তৰ